দেউতা উঠা ৰাতিপুৱা হৈ গ'ল হ'বলা। হে কেইটা বাজিলনো? ৰাতিপুৱা হ'লেই নে? আকৌ ৰাতিপুৱা হ'ল যেনে লাগিছে। হেই বুলবক 3টা বাজিছেহে ঘড়ীত। 3টা বাজিছেহে নেকি? দেউতা মোৰ যে ৰাতিপুৱা কেতিয়া হ'ব লাগি আছে। আমি লটাৰীত পোৱা গাড়ীখন আনিব যাব লাগে সোনকালে। হ'ব দেচোন শু এতিয়া। ৰাতিপুৱা হ'লেই উঠি যাম নহয়। গাড়ীখনৰ চিন্তাত দেখোন তোৰ টোপনিয়ে অহা নাই। এতিয়া শুই যা, মোকো বাৰে পতিকে জগাই নাথাক। দেউতা শু। A few moments later. হেৰি শুনিছেনে? এই ৰাতিপুৱা হ'ল, উঠক হে। আমাৰ গাড়ী আনিব যাব লাগে নহয়। হাত মুখ ধুই ভালকে ফ্ৰেছ হৈ লওক। ৰাতিপুৱা হ'লেই নেকি? বেলেগ তই বেগেতে যা, হাত মুখখন ধুই পেলাই আহগৈ। তাৰপিছত ময়ো ধুই লৈ ওলাই যাওঁ। আমাৰ লটাৰীত পোৱা গাড়ীখন আনিব যাব লাগিব নহয়, সোনকালে যা। গৈছো দেউতা। তুমিও এতিয়া ৰৈ থাকিব নালাগে, ধুমাধুম যোৱা, আমালৈ খাবলৈ কিবা এটা বনোৱাগৈ। আপুনি হাত ভৰি ধুই ৰেডি হওক, মই আগতেই বনাই থৈ দিছো। গাড়ী খবৰ পৰা ইমান উৎপাত। হ'বই আকৌ, আমাৰ ঘৰলৈ নতুন গাড়ী আহিব আকৌ। আপুনিও যাওক, মোক খাবলৈ উলিয়াওগৈ। এতিয়া বন্ধুসকল, আপোনালোকৰ সন্মুখত থকা এই গাড়ীখনৰ উইনাৰ হ'ল পিলিকা। তেওঁলোকক আমাৰ ষ্টেজলৈ উঠি আহিবলৈ কোৱা হ'ল। পিছে পিলিকা আৰু পিলিকা মা দেউতাকসকল, আপোনালোকে এই গাড়ীখন পাই কেনেধৰণে সুখী হৈছে? আমি বহুত সুখী। আমাৰ বহুত ফূৰ্তি গাড়ীখন পাই। এতিয়া গাড়ীখন আমি লৈ যাওঁ নে? নিব ৰ'ব, এখন গাড়ী আপোনালোকৰ কাৰণেই। এয়া লওক আপোনালোকৰ নতুন গাড়ীৰ চাবি। এতিয়া আপোনালোকে গাড়ীখন লৈ যাব পাৰে। ল'ৰা ল গাড়ীখন ল আকৌ সোনকালে। লৈছো ৰ'বা দেউতা। হেৰা গাড়ীখনতো ঘৰ পোৱালোহিয়ে। যোৱাচোন যোৱা, এতিয়া পূজা থালিখনকে লৈ আহাগৈ। গৈছো ৰ'ব। মালাগালো লৈ আহিবা লগত। ভদাই বৰ ধুনীয়া গাড়ী এখন পালি তই। চবেই কৈছে ধুনীয়া গাড়ী এখন পালো বুলি। পিছে পাৰ্টিটো কেতিয়া দিবি? এই পাৰ্টি দিম ৰ, সেইখন লটাৰীতহে পাইছো। দুদিনমান ৰখ, ময়ো পইচা কেইটামান গোটাই লওঁ, তাৰপিছত পাৰ্টি দিম নহয়। তই আকৌ পাৰ্টি নিদিয়াকে যাবও নোৱাৰ কলৈকো। আমি পাৰ্টি নেপালে চাবিচোন তোক কি কৰিম। তেনেকে নকবি ৰ, পাৰ্টি দিমেই নহয় তহঁতক। ককাইদেউ পাৰ্টিটো পাবই দিয়ক, চিন্তা কৰিব নালাগে বাৰু। পিলিকা আমাকো ফুৰাবলৈ এপাক নিবি কেতিয়াবা। নিম, চিন্তা কৰিব নালাগে আপোনালোকে। বা তহঁতৰো যে কি ভাগ্য, লটাৰী টিকেটত এখন গাড়ী পাই গলি, তাকো 100 টকীয়া লটাৰী টিকেটত। হয় দে, ভাবাও নাছিলো 100 টকা টিকেটত যে গাড়ী এখন পাম বুলি। হেৰা তুমি চাই থাকিবানে? পূজা পাতল কৰিবলৈ বস্তু বাহিনীখিনি আনা। গৈছো ৰ'ব। ককাইদেউহঁতে কি ভাগ্য দেখিছ, লটাৰী টিকেটত গাড়ী পাই গ'ল। হয় ৰে, কি গাড়ী পাই গ'ল, কি ধুনীয়া গাড়ী। আমাৰ ভাগ্যতহে নাই, ইহঁতেনো কিয় পাব লাগে। মনে মনে থাক শুনিব নহ'লে। কোনোবা দিনাখন চকাটোকে ফুটাই থৈ যামহি। আমি যে নেপালো সিহঁতকো চলাব নিদিওঁ মনে থাক, শুনিবহি। নুশুনে দে। বদাই তহঁতে পূজা পাতলতে থাক, আমি যাওঁ দেই। হ'ব দে, যা। পিছে মিঠাইটো খাবলৈ মাতিবি আকৌ। মাতিম, তহঁতে চিন্তা কৰিবই নালাগে। নেমাতিলে চাবিচোন তহঁতক খাও দিম, তহঁতৰ গাড়ীখনৰ চকা ফুটিবলৈ। কি যে কথা মাতিম নহয় তহঁতে চিন্তাই নকৰিবি। ককাইদেউ বৌ এতিয়া। শুনিছে ইহঁতকেইটাই কি কৰি থৈ গৈছে? থক, আমি যে গাড়ীখন পালো, সিহঁতে জ্বলনিত থাকিব পৰা নাই মানে। সেইটোতো হয়েই বাৰু, সিহঁতক কিবা এটা মাটি খুৱাই দিব লাগিব, নহ'লে দেখিছাহে যি খাও দি থৈ গৈছে। হয় দিয়ক, এদিন মাতি পেলাই কিবা এটা খুৱাই দিম সিহঁতক, নহ'লে আমাৰ নতুন গাড়ীখনতে খাও লাগিব লাগিলে হ'লেই আৰু। পিছে পিলিকাৰ গাড়ীখন থবলৈ জেগা অকণ লাগিব নহয়, গাড়ী থোৱা ঘৰ এটাকে বনাব লাগিব, গম পাইছ? দেউতা বনাব লাগিবই, নহ'লে বৰষুণত তিতি থাকিব নহয়, বৰষুণৰ দিন আহিছে। হ'ব দিয়ক, আপোনালোকে এতিয়া ঘৰ বনোৱা চিন্তা কৰক, আৰু মই ভিতৰলৈকে যাওঁ। পিলিকা যা, গাড়ীখন অকণ ভিতৰলৈকে বহাই থৈ আগো।